Welcome to Roy English Learning Academy. মই Assam Higher Secondary Education Council সংক্ষেপে AACC মানে ইয়াৰ আন্ডাৰত যিসকল ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 12ত পঢ়ি আছে তাৰ ইংলিছৰ এটা লেসনৰ ওপৰত আজি কেইবাটাও কোৱেশ্চন এনসাৰ লৈ আহিছো আজি মই আলোচনা কৰিবলৈ লম লাষ্ট স্প্ৰিং নামৰ লেসনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ এই ভিডিঅটো বিশেষকৈ যিসকল ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 12ত পঢ়ি আছে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ আন্ডাৰত তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব পাৰিলে এইবিলাক বহিত লিখিলৈ মুখস্থ কৰি ল'ব তো বলা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅটোত মই আলোচনা কৰিম লাষ্ট স্প্ৰিং মানে ক্লাছ 12ৰ এটা গদ্য লাষ্ট স্প্ৰিং ষ্টৰিজ অফ এ ষ্টলেন চাইল্ডহুড ইয়াৰ কেইবাটাও মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ্স first question লাগিছো আজিৰ what is Saib looking for in the garbage dumps where is he and where has he come from what is Saib looking for in the garbage dumps Saibe jabor jothor domot ki bisari ase where is he and where has he come from teo kud ase aru teo kor pora ahise to answer to hobo Saib is looking for gold in the garbage dumps Saib ki kori ase jabor jothor domot gold mane hon ba valuable things mane mulloban bostu bisari ase he is at Shimapuri teo etia kod ase Shimapuri ase a place on the periphery of Delhi kiba Delhi olop atrote ekon thayot ba Delhi usore bajore jibo thayot সাধাৰণতে সৰকাৰি হয় আৰু হেবৰ ঠাইতে সাধাৰণতে কিছুমান বাহিৰা মানুহ বা মাইগ্ৰেটৰী মানুহ বুলি ক'ব পাৰি তেওঁলোকে কি দখল কৰি থাকে তাৰপিছত কি those who live there are squatters who came from Bangladesh back in 1971 সাধাৰণতে এই পেৰিফেৰিত দিল্লীৰ পেৰিফেৰিত মানে সীমাপুৰীত যিসকলে বসবাস কৰি আছে তেওঁলোক সাধাৰণতে স্কুটাৰ্ছ মানে হল তেওঁলোক বাহিৰে ঠাইৰ পৰা আহি চৰকাৰী মাটি কি কৰি আছে দখল কৰি আছে সম্ভৱতঃ তেওঁলোক 1971 ত বাংলাদেশৰ পৰা আহিছে তো প্ৰথম কোৱেশ্চনটো আনসাৰ গল এতিয়া আমি আলোচনা কৰিম where is he and where has he come from দ্বিতীয় কোৱেশ্চনটো আনসাৰ হৈ গল অলপখিনি এতিয়া আমি লাষ্ট কোৱেশ্চনটো যে কি আছে where is he and where has he come from মানে তেওঁ কৰ পৰা আহিছে Saib has also come from Dhaka Bangladesh in 1971 Saib কি কৰিছে 1971 ত বাংলাদেশৰ ঢাকাৰ পৰা আহিছে তো প্ৰথম কোৱেশ্চনটো এনসাৰ কি পালো যে সাহেবে জাবৰ জোথৰ দমতে কি বিচাৰি আছে গোল্ড বিচাৰি আছে বা ভ্যালুয়েবল থিংস মানে মূল্যৱান বস্তু বিচাৰি আছে তাৰ পিছত কোৱেশ্চনটোত কি আছে তেওঁ where is he and where has he come from তেওঁ কোড আছে আৰু তেওঁ কৰ পৰা আহিছে তেওঁ এতিয়া কোড আছে তেওঁ সীমাপুৰীত আছে আৰু সীমাপুৰীখন দিল্লীৰ কিছু আতৰত আৰু সেই ঠাইখনত যিসকলে বাস কৰে বা বাস কৰি আছে তেওঁলোক সাধাৰণতে কৰ পৰা অহা স্কুৱেটাৰ্ছ মানে বাহিৰা কোনো দেশ বা অইন কোনো ঠাইৰ পৰা মাইগ্ৰেটৰী বুলি ক'ব পাৰি অইন কোনো ঠাইৰ পৰা আহি চৰকাৰী মাটি কি কৰি আছে দখল কৰি আছে সম্ভৱতঃ তেওঁলোক কি কৰিছে 1971 ত বাংলাদেশৰ পৰা আহিছে তাৰপিছত Saib has also come from Dhaka Bangladesh in 1971 Saib কি কৰিছে Saib 1971 ত বাংলাদেশৰ ঢাকাৰ পৰা আহিছে next question number 2 লৈ গৈছো question number 2 দিয়া আছে what explanations does the author offer for children not wearing footwear ল'ৰা ছোৱালীসকলে হেথেৰ ল'ৰা ছোৱালীসকলে যে মানে ভৰিতে একো নিপিন্ধে তাৰ বাবে লিখকে কি এক্সপ্লেনেশন কি ব্যাখ্যা আগবঢ়াইছে তো answer about the author explains that
The children do not wear footwear because they are too poor to buy shoes. সেই টাইমত ল'ৰা ছোৱালীসকলে ফুটৱেৰ মানে ভৰিত একো নিপিন্ধে জোতা চেণ্ডেল একো নিপিন্ধে কাৰণ সেই টাইমৰ মানুহবোৰ ইমানেই দুখীয়া যে তেওঁলোক জোতা কিনাৰ সমৰ্থ নাই ইয়াৰ উপৰিও another reason is that it is not a lack of money but a tradition to stay barefoot আন এটা যুক্তি আছে যে তেওঁলোক একচুয়ালি টকাৰ অভাৱৰ বাবে তেওঁলোক খালি ভৰিৰে থকা নাই এটো হিয়তৰ পৰম্পৰা হিয়তে পৰম্পৰাগতভাৱে কি তেনেদৰে চলি আছে Next question le aisu 3 number is Saib happy working at the tea stall explain Saib sa dokanot kaam kori anando paise ne explain bakhya kora Answer Saib does not like the job at the tea stall Saib sa dokanot kaam kora teo ki posondo kora nai Saib does not like the job at the tea stall মানে সাহেবে সাত দোকানত জি কাম কৰি আছে সেই কাম তেওঁৰ কি পছন্দ হোৱা নাই বা পছন্দ নকৰে হি has to work under the owner of the tea shop তেওঁ কি কৰিব লাগে টি শপৰ মানে সাত দোকানৰ মালিকৰ আন্ডাৰত তেওঁ কি কৰিব লাগে কাম কৰিব লাগে he is not free to work according to his wish তেওঁৰ ইচ্ছা মতে তেওঁ কি কৰিব নোৱাৰে মুক্তভাৱে বা স্বাধীনভাৱে কাম কৰিব নোৱাৰে so he dislikes the job at the tea stall সেই কাৰণে তেওঁ কি কৰিছে চাহ দোকানৰ কাম তেওঁ কি কৰিছে অপছন্দ কৰিছে বা ভাল পোৱা নাই next question লৈ আহিছো phone number দিয়া আছে what makes the city of Firozabad famous Firozabad city খন কিহৰ কাৰণে বিখ্যাত হৈছে কি কাৰণত বিখ্যাত নাই বা what is Firozabad famous for and why Firozabad কিয় বিখ্যাত আৰু কিহৰ বাবে Firozabad কিহৰ বাবে আৰু কিয় বিখ্যাত Answer is the city of Firozabad is known for its bangles the city of Firozabad is well known for its bangles Firozabad city খন খাৰুৰ বাবে জনাজাত is and every family in Firozabad is occupied with making bangles Firozabadৰ প্ৰত্যেকটো পৰিয়াল বেঙ্গল প্ৰস্তুত কৰাৰ লগতে জড়িত it is the focal point of India's glass blowing industry ইয়া হল ভাৰতৰ মানে গ্লাছৰ পৰা গ্লাছ গলাই বস্তু বনোৱা বা গ্লাছৰ পৰা বস্তু নিৰ্মাণ কৰাৰ যি ইন্ডাষ্ট্ৰি মানে উদ্যোগ আছে তা তাৰ সেন্টাৰ পয়েন্ট ফোকাল পয়েন্ট মানে কেন্দ্ৰবিন্দু বুলি ক'ব পাৰি families have spent ages working around heaters welding glass making bangles for the ladies in the land আৰু কি কৰিছে তাত থকা পৰিয়াল বৰে জেনাৰেশনৰ পিছতে জেনাৰেশন বা বছৰৰ পিছতে বছৰ কটাইছে একেবাৰে হিটত মানে খুব গৰম ঠাইত হাই টেম্পারেচার টকা ঠাইত কাম কৰি ওয়েল্ডিং গ্লাস তাৰ পিছত গ্লাস গলাই খাৰু বনাই গোটে ভাৰতবৰ্ষৰ মহিলাসকলৰ বাবে খাৰু বনাই মানে প্ৰচণ্ড গৰমত হিয়তে খাৰু বনাই তেওঁলোক কি কৰিছে জেনাৰেশনৰ পিছতে জেনাৰেশন কটাইছে Next question লৈ আহিছো mention the hazards of working in the glass bangles industry glass bangle industry মানে খাৰু বনোৱা যিবিলাক উদ্যোগ আছে সেইবিলাকত কাম কৰাৰ পিছত mention the hazards of working in the glass bangles industry খাৰু বনোৱা উদ্যোগত কাম কৰাৰ যেটো hazard মানে ৰিস্ক তাৰ কথা উল্লেখ কৰি কৈছে তো आंसर লিখিছো आंसर দিয়া আছে the bengal makers work in the dinghy cells without air and light যিবিলাক মানুহে খাৰু বনাই তেওঁলোকে কি ডিংগি সেলছত মানে অন্ধকাৰ ঠাইতে হিয়তে কি কৰিব লাগে অন্ধকাৰ একেবাৰে নহয় মানে অলপ বহুত থকা ঠাইতে হিয়তে যি ঠাইত কোনো বায়ু নাই লাইট নাই তেনেকুৱা ঠাইতে কি কৰিব লাগে আৰু খুব টেম্পারেচার টেম্পারেচার তেনেকুৱা ঠাইতে হিয়তে কি কৰিব লাগে কাম কৰিব লাগে বা খাৰু বনাব লাগে their eyes are more adjusted to the dark than to the light outside হিয়তৰ চকুবোৰ বাহিৰত মানে
যে পোহৰ আছে তাতকৈ সিহঁতৰ চকুবোৰ অন্ধকাৰতে কাম কৰাৰ বাবে বৰকৈ কি এডজাষ্ট মানে খাপ খুৱাই লোৱা হৈছে that is why they often end up losing their eyesight before they become adults সেই কাৰণে যেহেতু সিহঁতে কম পোহৰত একেবাৰে চকু এডজাষ্ট কৰি লোৱা আছে সিহঁতৰ আৰু কম পোহৰত সিহঁতে কি কৰিব লাগে কাম কৰিব লাগে সেই কাৰণে সিহঁতে এডাল্ট হোৱাৰ আগতে প্ৰাপ্তবয়স্ক হোৱাৰ আগতে সিহঁতে কি কৰিব লাগে চকু দৃষ্টি হেৰুৱাব লাগে 6 number le gisu how is Mukesh's attitude to his situation different from that of his family Mukesh kenedore Mukeshor ji attitude teor poriyalot koi kenedore pithok answer Mukesh is different from that of his family because he likes to dream Mukesh teor poriyalot koi Mukesh is different from that of his family because he likes to dream. Mukesh তেওঁৰ পৰিয়ালতকৈ তেওঁ পৃথক কাৰণ তেওঁ কি সপোন দেখিব পছন্দ কৰে বা তেওঁ সপোন দেখিব ভাল পায় মুকেশ তেওঁলোকৰ পৰিয়ালৰ কি পৰম্পৰাগতভাৱে সিহঁতে কি কৰি আছে পৰম্পৰাগতভাৱে সিহঁতে কি খাৰু বনোৱাত বা সিহঁতৰ যেটো কৰ্ম হেতু কি আছে নিয়োজিত হৈ আছে কিন্তু মুকেশে সেই কাম কৰাটো কি কৰা নাই পছন্দ কৰা নাই তেওঁ কি সপোন দেখিব বিচাৰিছে তেওঁ ব্লেক সেই জগতৰ পৰা ওলাই ব্লেক জগতত বা ব্লেক ঠাইত কৰ্ম কৰিব বিচাৰিছে আনলাইক আদাৰ্স হু ফলো দা ফ্যামিলি lineage of making bangles যেনেকৈ সিহঁতৰ পৰিয়ালৰ বা সেই ঠাইৰ মানুহবোৰ যেনেকৈ সিহঁতৰ পৰিয়ালৰ পৰম্পৰা বজাই ৰখাত কি কৰিছে নিয়োজিত হৈছে কিন্তু তেওঁ কি তেওঁলোকৰ দৰে পৰিয়ালত মানে পৰিয়ালৰ পৰম্পৰা বজাই নাৰাখি তেওঁ কি তাৰ পৰা ওলাই আহিব বিচাৰিছে সিহঁতৰ যি বেঙ্গল মেকিং বেঙ্গলছ মানে খাৰু বনোৱা সিহঁতৰ যি পৰম্পৰা হেতু তেওঁ পছন্দ নকৰি বা সকলোৱে কি কৰে সেই ঠাইৰ মানুহ বা সেই ঠাইৰ ল'ৰা ছোৱালী কি কৰে সিহঁতৰ পৰিয়ালৰ যিটো পৰম্পৰাগতভাৱে যিটো বিজনেছ হেতু বাছি লয় কিন্তু তেওঁ কি তাৰ পৰা ওলাই আহিব বিচাৰিছে হি ওয়ান্টস টু ড্ৰাইভ এ কাৰ তেওঁ গাড়ী চলাব বিচাৰিছে হি অলসো ড্ৰিমস টু বি এ মোটৰ মেকানিক তেওঁ আকৌ এজন কি মোটৰ মেকানিক হ'ব বিচাৰিছে তো এনেদৰে তেওঁ কি আছিল তেওঁৰ পৰিয়ালতকৈ কি আছিল পৃথক আছিল তো এয়াই আছিল আজিৰ ভিডিওটোত মই এইকেইটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিলো আৰু এইকেইটা টেক্সচুৱেল কোৱেশ্চন হয় নেক্সট ভিডিওত মই এক্সট্ৰা কোৱেশ্চন বা এডিশনাল কোৱেশ্চন আনসাৰ লৈ আহিব বিচাৰিম তো এয়াই আছিল আজিৰ ভিডিওটো পিছত এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ